নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 20 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব যিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বেই যোৱা নিশা একত্ৰিত হ'ল বিৰোধী ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল একলগ হ'ল বিৰোধীৰ 126 জন প্ৰাৰ্থী 126 সমষ্টিৰ 126 জন প্ৰাৰ্থী যোৱা নিশা একত্ৰিত হৈছে গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছিল বিৰোধীৰ আৰু খানাপাৰাৰ গ্ৰীণউড ৰিজৰ্টত যোৱা নিশা অনুষ্ঠিত হ'ল এই গুৰুত্বপূৰ্ণ বৈঠকত বিৰোধী ঐক্যৰ তিনিগৰাকী শক্তিশালী নাৰীক একেলগে দেখিবলৈ পোৱা গ'ল বহু চৰ্চিত কুংকিজ চৌধুৰী বিদিশা নেওগ আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাক একেলগে দেখিবলৈ পোৱা গ'ল যোৱা নিশা নিৰ্বাচন ঘোষণা কৰাৰ পূৰ্বেই বিৰোধী শিবিৰ এতিয়া আত্মবিশ্বাস যে 4 মে তাৰিখে বিৰোধীৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰিব আৰু সেই সন্দৰ্ভতে আলোচনা কৰিবলৈ যোৱা নিশা বিৰোধীৰ এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় এইবাৰ বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি ঘোষণা লুৰিণজ্যোতি গগৈৰ কোনো পধ্যেই বিজেপিয়ে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে অসমত শাসকীয় দলে নিজৰ দুৰৱস্থা প্ৰকাশ কৰিছে ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এতিয়া হতাশা দেখিবলৈ পোৱা যায় AIUDFৰ মানুহ হায়াৰ কৰি ইলেকশ্যন খেলিলে বিজেপি মিত্ৰজোঁটে ৰাইজে এইবাৰ ৰিজেক্ট কৰিছে বিজেপি দলক অগপক নতুন AIUDF বনালে বিজেপিয়ে এইদৰে মন্তব্য কৰিছে লুৰিণে য'ত যুঁজ নহ'ব বুলি ভাবিছিল তাতেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ অহা 4 মে তাৰিখে বিৰোধীয়ে অসমত চৰকাৰ গঠন কৰিব কোনো পধ্যেই এইবাৰৰ নিৰ্বাচনত অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে বিৰোধীৰ চৰকাৰ 100% নিশ্চিত বুলি দাবী কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ নতুন বৰ অসমৰ বাৰ্তা অসমৰ চুকে কোণে লৈ যোৱা সকলক ধন্যবাদ দিবলৈ বৈঠকৰ আয়োজন কৰা হৈছে নতুন বৰ অসম আমাৰ মাত্ৰ এটা নিৰ্বাচনী কথা নহয় ই আমাৰ সংকল্প যোৱাকালি গুৱাহাটীত বিৰোধী ঐক্যৰ নিৰ্বাচনী পৰ্যালোচনা বৈঠকক লৈ এইদৰে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে যিসকল লোকে নতুন বৰ অসমৰ বাৰ্তা সমগ্ৰ অসমবাসীক দিছে তেওঁলোকক ধন্যবাদ দিবলৈহে এই বৈঠকৰ আয়োজন কৰা হৈছে বিজেপি চৰকাৰে বিগত 10 বছৰে ভঙা অসমখন বিৰোধী ঐক্যই নতুনকৈ বৰ অসম ৰূপে গঢ় দিব আমি সকলোৱে মিলি হিমন্ত বিশ্ব শৰ্মাই ভঙা অসমখনক একত্ৰিত শক্তিশালী সবল কৰিম বিৰোধী ঐক্যৰ পৰ্যালোচনা বৈঠকৰ পিছতেই সংবাদ মাধ্যমৰ আগত এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে 4 মে তাৰিখে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ পদ যাব বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আৰু আনপিনে বিধায়ক অখিল গগৈৰ আন এক ডাঙৰ দাবী বিৰোধীয়ে এইবাৰ লাভ কৰিব 70ৰ পৰা 80খন আসন 70ৰ পৰা 80খন সিটত বিৰোধী ঐক্য মঞ্চই জয়লাভ কৰিব 30ৰ পৰা 40খন আসনতহে থমকি ৰব NDA মিত্ৰজোঁট বিজেপি নেতৃত্বৰ মিত্ৰজোঁটে কেৱল মাত্ৰ 30ৰ পৰা 40খন আসনহে এইবাৰ লাভ কৰিব সম্ভাব্য আসনৰ হিচাপ দি অখিল গগৈয়ে ক'লে এইবাৰ বিৰোধীয়ে যিমান চেষ্টা কৰিছে তাতকৈ বেছি প্ৰাৰ্থনা কৰিছে ৰাইজে উজনি অসমত তিনি গগৈয়ে হাল্লা লগাই দিলো এইদৰে যোৱাকালি বিৰোধীৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আৰু আনপিনে পশ্চিমবংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক ডাঙৰ দাবী অসমত 100খন আসন আৰু পশ্চিমবংগত 200ৰো অধিক আসন লাভ কৰিব বিজেপি মিত্ৰজোঁটে পশ্চিমবংগত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এইদৰে ডাঙৰ দাবী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত সেঞ্চুৰী আৰু পশ্চিমবংগত ডাবল সেঞ্চুৰী মাৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ ভাৰতবৰ্ষক কেতিয়াও শাহজাহান বাবৰ হুমায়ুনৰ নাছিল ভাৰতবৰ্ষ প্ৰভু ৰাম আৰু প্ৰভু শ্ৰীকৃষ্ণৰ দেশ কাণ খুলি মন দি শুনিলক এই দেশ ৰাম এই দেশ কৃষ্ণৰ ভাৰতবৰ্ষ বীৰ লাচিত চিলাৰায় শিৱাজীৰ দেশ সনাতনী লোকে ভাৰতত ভয় খাব লগা একো নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ সনাতনৰ লগৰ কোনেও যাতে কাজিয়া কৰিবলৈ চেষ্টা নকৰে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য টিএমচিকো তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুলিচ লগত আছে বাবে টিএমচিয়ে গুণ্ডাগিৰি কৰি আছে
এইখন অসম হুমায়ুন শ্বাহজাহানৰ আৰু বাবৰৰ নহয় বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মাদ্ৰাছা বন্ধ বুলি ক'লেই বন্ধ হয় মাদ্ৰাছা। অসমত 100ৰো অধিক মাদ্ৰাছা মই বন্ধ কৰিলোঁ। এইদৰে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ মাদ্ৰাছাৰ প্ৰসংগ শুনিবলৈ পোৱা গ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত। অসমত 100ৰো অধিক মাদ্ৰাছা কেৱল মই বন্ধ কৰি দিলোঁ। মোক কোনেও একো কৰিব নোৱাৰিলে, মই যি চাওঁ তাকেই কৰোঁ। অসমত মাদ্ৰাছা বন্ধ। যাৰ লগত সনাতন আছে তাৰ নোম এডালো লৰাবলৈ কাৰোৰে সাধ্য নাই। বাংলাদেশী মুছলমানৰ ভোট আমাক নালাগে, বাংলাদেশী মুছলমানৰ ভোট আমি কেতিয়াও নিবিচাৰোঁ। সন্মুখত থিয় হৈ মুকলিকৈ ক'বলৈ মোৰ ভয় নাই, মই ভয় নকৰোঁ। প্ৰতিটো ভাবুকিক গ্ৰহণ কৰোঁ আশীৰ্বাদ হিচাপেহে। বংগৰ ভূমিত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই গৰ্জন শুনিবলৈ পোৱা গৈছে। TMCয়ে মোক এটা গুলি মাৰিলে মই দুটা গুলি মাৰিম TMCক। মই ভয় কৰা মানুহ নহয়। মমতা বেনাৰ্জীয়ে যিমানেই ভয় নেদেখুৱাওক কিয়, মই কাৰোৰ প্ৰতি ভয় নাই। মোদীৰ লগত শত্ৰুতা কৰক, ৰাম কৃষ্ণৰ লগত শত্ৰুতা নহয়। মনুষ্যই ভগৱানৰ লগত কেতিয়াও শত্ৰুতা নকৰে। মমতা বেনাৰ্জীয়ে নিজকে ভগৱানতকৈ ডাঙৰ বুলি ভাবে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। থানা মমতা বেনাৰ্জীৰ লগতো আছে, মোৰ লগতো আছে। TMCয়ে মোক এটা গুলি মাৰিলে মই দুটা গুলি মাৰিম TMCক। মই দুটা গুলি মাৰিহে শান্ত হ'ম। মই ভয় কৰা মানুহ নহয়। মোক বাংলাদেশী মিয়াৰ ভোট নালাগে, মই এইবোৰ কেয়াৰ নকৰোঁ। মই বাংলাদেশী মিয়ালৈ কেতিয়াও ভয় কৰা নাছিলোঁ আৰু কেতিয়াও ভয় নকৰোঁ। আমি সনাতনী হয়, আমাৰ চুলিডালো চুব নোৱাৰে বাংলাদেশী মিয়াই। এতিয়া যুঁজিলেহে আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব। পশ্চিমবংগৰ পৰা গুণ্ডাৰাজ শেষ কৰি দিম, TMCৰ গুণ্ডাৰাজ বন্ধ কৰি দিম। মমতা বেনাৰ্জীয়ে গো মাংস খুব ভাল পায়। ৰামৰ লগত প্ৰতিযোগিতা কৰাৰ আগতে হনুমানৰ লগত প্ৰতিযোগিতা কৰক। এই দেশ ভগৱান কৃষ্ণ আৰু ভগৱান ৰামৰ, গতিকে ইয়াত কাৰোৰে গুণ্ডামি নচলিব। এইদৰে মমতা বেনাৰ্জী আৰু TMCক অপেন মুকলিকৈ সকিয়নি প্ৰদান কৰি পুনৰবাৰ চৰ্চাত আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। 1250 টকাত মহিলাক ক্ৰয় কৰিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। 1250 টকাত মহিলাক ক্ৰয় কৰিব বিচাৰে বিজেপিয়ে। বিজেপিৰ মহিলা প্ৰেম সাপ হৈ খুটি বেজ হৈ জৰাৰ দৰে। বিজেপিৰ ঘৰিয়ালৰ চকুপানী ৰাইজে এতিয়া ভালদৰে বুজি পাইছে। 29লৈ শক্তি বৃদ্ধি কৰাৰ অভিসন্ধিত মুখ থেকেচা খালে বিজেপিয়ে মহিলাৰ আসন এইবাৰ নিৰ্বাচনত কিয় বৃদ্ধি নকৰিলে? গৰিমা গাৰ্গৰ ক্ষেত্ৰত কোনজন বিজেপি নেতাই থিয় দিলে? চলে কৌশলে কংগ্ৰেছক মহিলা বিদ্বেষী সজাব বিচৰা হৈছে। নাৰীৰ শক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰীৰ নাৰীৰ প্ৰতি ভক্তি নাই। সৰব মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰ। বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। পৰৱৰ্তী খবৰ। লোকসভা আৰু বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সম্পৰ্কীয় সংশোধনী বিধেয়ক নাকচ হোৱাৰ পিছত সমুখ সমৰত শাসক বিৰোধী। শনিবাৰে দেশৰ ৰাজধানী দিল্লীত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল বিজেপিয়ে আৰু তাৰ পিছতেই দেওবাৰে ৰাজধানী দিল্লীত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছ দলে। বিজেপিয়ে অভিযোগ তুলিছিল যদিও এই অভিযোগসমূহ নাকচ কৰিছে কংগ্ৰেছে। বিজেপিয়ে বিৰোধিতাৰ বাবে এই সংশোধনী বিধেয়ক নাকচ হোৱাৰ অভিযোগ তুলিছিল যদিও কংগ্ৰেছে সেই সকলো অভিযোগ খণ্ডন কৰিছে। মুঠতে কংগ্ৰেছ আৰু বিজেপিৰ এতিয়া একেলগে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৰাজপথত। পৰৱৰ্তী খবৰ। 23 এপ্ৰিলত গুৱাহাটীত NDAৰ মহিলা আক্ৰোশ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছ সহ বিৰোধীৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ কৰিব NDA। ইতিমধ্যে ঘোষণা কৰিছে দিলীপ শইকীয়াই। কংগ্ৰেছ সহ ইণ্ডিয়া মিত্ৰজোঁট নাৰী সমাজৰ শত্ৰু। নাৰীৰ বিৰোধিতা কৰিছে কংগ্ৰেছ দলে আৰু সেই কংগ্ৰেছ দলৰ বিৰুদ্ধে হ'ব প্ৰতিবাদ। নাৰী শক্তি বন্ধন সংশোধনী বিধেয়কক লৈ কংগ্ৰেছ তথা ইণ্ডিয়া এলায়েন্সৰ স্থিতি আৰু নীতিক কঠোৰভাৱে সমালোচনা কৰিছে NDA। বাজপেয়ী ভৱনত অনুষ্ঠিত এক সংবাদমেলত বিজেপিৰ লগতে NDAৰ সহযোগী দল অসম গণ পৰিষদ BPF আৰু ৰাভা হাছাং যৌথ মঞ্চই তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছে কংগ্ৰেছক। সমান্তৰালভাৱে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও ঘোষণা কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ। ৰাজ্যিক বিজেপিৰ নেত্ৰী তথা মন্ত্ৰী অজন্তা নেওগ, সাংসদ বিজুলী কলিতা মেধিকে ধৰি ৰাজ্যিক বিজেপিৰ নেতৃসকলেও কংগ্ৰেছক দেশৰ নাৰী শক্তিৰ শত্ৰু হিচাপে অভিহিত কৰিছে আৰু সেয়েহে কংগ্ৰেছৰ বিৰুদ্ধে 23 এপ্ৰিল তাৰিখৰ পৰা
সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে। প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। সকলো এনডিএৰ কাৰ্যকৰ্তাই কংগ্ৰেছৰ বিৰুদ্ধে 23 এপ্ৰিল তাৰিখৰ পৰা প্ৰতিবাদ কৰিব বুলি ঘোষণা কৰিছে দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰ, অশান্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। শনিবাৰে বিয়লি উখৰুলৰ 102 নং ৰাষ্ট্ৰীয় ঘাইপথত উগ্ৰপন্থীৰ ধাৰাসাৰ গুলীবৰ্ষণত নিহত হ'ল অৱসৰপ্ৰাপ্ত সেনা জোৱানসহ 3জন লোক। ইফালে 10 দিন পূৰ্বে টৰলংবিত দুটি শিশুৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি আজিৰে পৰা 5 দিনীয়াকৈ সমগ্ৰ মণিপুৰ বন্ধৰ আহ্বান জনাইছে কেইবাটাও মহিলা সংগঠন আৰু নাগৰিক সমাজে। মুঠতে পুনৰবাৰ মণিপুৰ জ্বলিছে। এতিয়াও মণিপুৰক লৈ কাণ সাৰ নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ। কেৱল মাত্ৰ পশ্চিমবংগতহে নিৰ্বাচনী প্ৰচাৰ সভাত ব্যস্ত আছে মোদী আৰু শ্বাহ। পৰৱৰ্তী খবৰ, সংবাদ মাধ্যমৰ ওপৰত শাসক গোষ্ঠীয়ে চলাই অহা পৰিকল্পিত আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত লক্ষীৰাম বৰুৱা সদনত আয়োজন কৰা হ'ল এক নাগৰিক সভা। জ্যেষ্ঠ অধিবক্তা অনিল ভট্টাচাৰ্য, অৰূপ বৰবৰা, শান্তনু বৰঠাকুৰ, জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, মাইনী মহন্ত, সুশীল পাটোৱাৰী, প্ৰাক্তন সাংসদ অজিত ভূঞা, অখিল গগৈ, কুংকি চৌধুৰীকে আদি কৰি সৰ্বস্তৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ এই নাগৰিক সভাত। বিভিন্ন জাতীয় দল সংগঠন, সাংবাদিক সংস্থাৰ প্ৰতিনিধিও উপস্থিত থাকে এই নাগৰিক সভাত। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ গোষ্ঠীৰ প্ৰতি যিসমূহ মন্তব্য কৰি আছিল, তাৰ পিছতেই এই জৰুৰী বৈঠকৰ আয়োজন কৰা হৈছে, নাগৰিক সভা আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত এই গুৰুত্বপূৰ্ণ নাগৰিক সভা যোৱাকালিৰ দিনটোত অনুষ্ঠিত কৰা হয়। দিবলৈছো পৰৱৰ্তী খবৰ, মহিলা সংৰক্ষণ বিধেয়কৰ পিছত আকৌ এবাৰ ঐক্যবদ্ধ হোৱাৰ দিশে এতিয়া বিৰোধী। দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তক আঁতৰোৱাৰ প্ৰস্তুতি চলাইছে এতিয়া বিৰোধী ৰাজনৈতিক দলসমূহে। জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ প্ৰস্তুতি বিৰোধী শিবিৰত দেখিবলৈ পোৱা গৈছে। পূৰ্বে সংখ্যাৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষই অস্বীকাৰ কৰিছিল প্ৰস্তাৱ। বিৰোধী ঐক্যবদ্ধ হোৱাৰ সময়তেই পুনৰ আনিব পাৰে ডাঙৰ প্ৰস্তাৱ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে। অনাস্থা প্ৰস্তাৱৰ বাবে 200 সাংসদৰ স্বাক্ষৰ সংগ্ৰহ কৰিব বিৰোধী ৰাজনৈতিক দলসমূহে। জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে বিৰোধীৰ এই ডাঙৰ পদক্ষেপ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। মানুহে ইজৰাইলক ভাল পাওক বা নাপাওক, তেওঁলোকে আমেৰিকাৰ বাবে এক ভাল বন্ধু। ইতিমধ্যেই ভাল বন্ধু যে আমেৰিকাৰ বাবে ইজৰাইল, সেয়া প্ৰমাণিত হৈছে। তেওঁলোক সাহসী, নিৰ্ভীক, আনুগত্যশীল আৰু বুদ্ধিমান। কঠিন সময়ত নিজৰ প্ৰকৃত ৰং দেখুওৱাসকলৰ দৰে নহয়। ইজৰাইলে কঠোৰভাৱে যুঁজ দিয়ে আৰু জয়ী হ'ব জানে। ইজৰাইলৰ প্ৰশংসাত পঞ্চমুখ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। মধ্যপ্ৰাচ্যত ইৰাণ, আমেৰিকা, ইজৰাইলৰ যুদ্ধ চলি থকাৰ মাজতেই ইজৰাইল সন্দৰ্ভত এই মন্তব্য কৰি পুনৰবাৰ সমগ্ৰ বিশ্বতেই চৰ্চালৈ আহি পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। পৰৱৰ্তী খবৰ, আমি আছো মহিলাৰ লগত, আমি আছো গণতন্ত্ৰৰ পক্ষত, আমি আছো ন্যায়ৰ পক্ষত। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আছে চতুৰ্থ বৰ্ণৰ পক্ষত আৰু ক্ষুদ্ৰৰ বিৰুদ্ধে, নাৰীৰ বিৰুদ্ধে থিয় দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তামিলনাডুত নিৰ্বাচনী প্ৰচাৰ চলাই লোকসভাত সংবিধান 131 সংখ্যক সংশোধনী বিধেয়ক 2026 গৃহীত নোহোৱাৰ প্ৰসংগত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ এই মন্তব্য। নিৰ্বাচনী প্ৰচাৰ সভাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে। অন্য এটা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এইবাৰ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ মমতা বেনাৰ্জীৰ পোনপটীয়া প্ৰশ্ন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে যে প্ৰতিশ্ৰুতি দিছিল প্ৰতিজন লোকক 15 লাখ টকা দিব একাউণ্টত, সেই প্ৰতিশ্ৰুতি এতিয়া কি হ'ল? প্ৰতিজনৰ একাউণ্টত 15 লাখ টকা সোমাই দিয়াৰ প্ৰতিশ্ৰুতিৰো কি হ'ল? কি হ'ল বিমুদ্ৰাকৰণৰ জৰিয়তে কলা ধন দেশলৈ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি? কি হ'ল 2 কোটি নিবনুৱা যুৱক যুৱতীৰ চাকৰি? এইকেইটা প্ৰশ্ন উত্থাপন কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। এটা জৰুৰী খবৰ, ঘৰে ঘৰে যাব বিষয়া। 2 আগষ্টৰ পৰা হ'ব লোকপিয়ল। ৰাজ্যজুৰি চলিব লোকপিয়ল প্ৰক্ৰিয়া। সমগ্ৰ ৰাজ্যত অহা 2 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া।
15 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যজুৰি চলিব লোকপিয়ল প্ৰক্ৰিয়া। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ 85,000 গণনাকাৰী বিষয়া। আনুষ্ঠানিকভাৱে জনালে লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে। ৰাজ্যজুৰি অতি শীঘ্ৰে আৰম্ভ হ'বলৈ গৈ আছে লোকপিয়ল। অহা 2 আগষ্ট তাৰিখটো আপোনালোকে মনত ৰাখক। অহা 2 আগষ্ট তাৰিখৰ পৰা লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ হ'ব। বহু জল্পনা কল্পনা চলি আছিল যে অতি শীঘ্ৰে আৰম্ভ হ'ব লোকপিয়ল গণনা, আৰু সেই জল্পনা কল্পনা চলি থকাৰ মাজতেই অৱশেষত আহিল সেই খবৰটো যে অহা 2 আগষ্ট তাৰিখৰ পৰা লোকপিয়ল আৰম্ভ হ'ব সমগ্ৰ অসমতেই। এটা শোকাবহক খবৰ, ভয়ংকৰ বিস্ফোৰণ, 18জনকৈ লোক থিতাতে নিহত হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। সমগ্ৰ বিশ্ব কঁপাই যোৱা এক শোকাবহক ঘটনা। ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল তামিলনাডুত দেখিবলৈ পোৱা গৈছে এই ঘটনা। তামিলনাডুৰ বিৰুধুনগড় জিলাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা। তামিলনাডুৰ এটা ফটকা কাৰখানাত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এই পৰ্যন্ত বিস্ফোৰণ হতাহতৰ সংখ্যা 25তকৈও অধিক হোৱাৰ খবৰ। বিৰুধুনগৰ জিলাত এই ঘটনাত নিহত 18, আহত 6। অঞ্চলটোত সঘনাই সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। এমাহ পূৰ্বে ফটকা কাৰখানাত জুই লাগি মৃত্যু হৈছিল কেইবাজনৰো শ্ৰমিক। পুনৰবাৰ যোৱাকালি এই ঘটনা। বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড বতাহ বৰষুণৰ ত্ৰাস গুৱাহাটী মহানগৰীত। এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা নিশাৰে পৰা প্ৰচণ্ড ধুমুহা আৰু বৰষুণ দেখিবলৈ পোৱা গৈছে। সকলোকে সাৱধান সতৰ্ক হৈ থাকিবলৈ আহ্বান। মহানগৰীৰ গুৱাহাটীত বতৰৰ ভয়ংকৰ ৰূপ, প্ৰচণ্ড বতাহ বৰষুণৰ ত্ৰাস গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত। মহানগৰী গুৱাহাটীত বিভিন্ন প্ৰান্তত কৃত্ৰিম বান। সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ঘৰৰ বাহিৰলৈ নোলাব আপুনি। সম্পূৰ্ণ স্তব্ধ হৈ পৰিল গুৱাহাটী মহানগৰীৰ যাতায়াত ব্যৱস্থা। কেৱল গুৱাহাটীতেই নহয়, সমগ্ৰ ৰাজ্যজুৰি মুষলধাৰ বৰষুণ। মহানগৰীৰ গুৱাহাটীত বিশেষকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে। ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। 28খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বতৰক লৈ এই গুৰুত্বপূৰ্ণ খবৰ, ৱেডাৰ আপডেট এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ। সকলো সাৱধান আৰু সতৰ্ক হৈ থাকক, কিয়নো ৰাজ্যত ইতিমধ্যেই ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা। বতৰে লৈছে ভয়ংকৰ ৰূপ। ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিছে ধুমুহা। হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ইতিমধ্যেই উজনি অসমৰ বিভিন্ন ঠাইত বতৰৰ এই কালৰূপ। 28খনকৈ জিলাত এলাৰ্ট। দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাঙত য়েল্লো এলাৰ্ট। বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সাত য়েল্লো এলাৰ্ট। তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰত য়েল্লো এলাৰ্ট। ওদালগুৰি, দৰং জিলাত য়েল্লো এলাৰ্ট। শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰতো এলাৰ্ট। মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰতো এলাৰ্ট। যোৰহাট, গোলাঘাট, কাৰ্বি আংলঙতো এলাৰ্ট। ৰাজ্যত হ'ব ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা। সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ এই সাৱধানবাণী। পৰৱৰ্তী খবৰ, বিহুৰ আনন্দৰ মাজতেই 2 ভগ্নীসহ 3জনৰ কৰুণ মৃত্যু হৈছে। বিহু আনন্দৰ মাজতেই এক শোকাবহ আৰু মৰ্মান্তিক ঘটনা। বিহুৰ আনন্দ উল্লাসৰ মাজতেই ৰাজ্যত অতি শোকাবহ ঘটনা। একে পৰিয়ালৰে 2 ভগ্নীসহ 3জনৰ কৰুণ মৃত্যু। পাগলাদিয়াত গা ধুবলৈ গৈ দ খাৱৈত পৰি মৃত্যু 3জনৰ। পিংকি দাস, গুণ্ডু ডেকা, দিব্যজ্যোতি দৰ্জীৰ কৰুণ মৃত্যু। নলবাৰীৰ ধমধমাৰ নিজ বৰশিলাৰত এই শোকাবহ ঘটনা। নিহত দিব্যজ্যোতিৰ ঘৰ গুৱাহাটীৰ পাঞ্জাবাৰীত বুলি জানিব পৰা গৈছে। দিব্যজ্যোতিৰ সৈতে বায়কৰ ঘৰলৈ ফুৰিবলৈ গৈছিল পিংকি। বিহুৰ আনন্দ উল্লাসৰ মাজতেই সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই শোকাবহ আৰু মৰ্মান্তিক ঘটনা সংঘটিত হৈছে নলবাৰীত। পৰৱৰ্তী খবৰ, এটা জৰুৰী খবৰ, যদি আপোনালৈ আননোন নম্বৰৰ পৰা ফোন কল আহিছে তেন্তে আপুনি সাৱধান খবৰ হ'ল। এইকেইটা নম্বৰৰ পৰা অহা ফোন ভুলতো ৰিচিভ নকৰিব। তৎক্ষণাত ডায়েল কৰক 19380। চাইবাৰ ক্ৰাইমৰ ভয়ংকৰ জাল। 2161 আৰু 67 আৰম্ভ হোৱা নম্বৰৰ পৰা ফোন আহিলেই সাৱধান হওক আপুনি। ভুলতো ৰিচিভ নকৰিব এইকেইটা নম্বৰৰ পৰা অহা ফোন কল। 1 ছেকেণ্ডতে খালী হৈ পৰিব আপোনাৰ বেংক একাউণ্টৰ বেলেঞ্চ। অনলাইন ডেলিভাৰী দিয়াৰ নামতো আপোনালৈ আহিব পাৰে এনে ভুৱা মেছেজ। ভুলতো সেই লিংকত আপুনি ক্লিক নকৰিব। এনে লিংকত আপুনি কোনো পধ্যেই ক্লিক নকৰিব। এনে নম্বৰৰ পৰা ফোন আহিলেই তৎক্ষণাত জনক স্থায়ী আৰক্ষী থানাত
অসম আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰত দিয়ক অভিযোগ। চাইবাৰ অপৰাধ বলি হ'লে ডায়েল কৰক 1930 নম্বৰ। খবৰ পুৰণি বিদ্যুৎ মিটাৰ সলনি কৰিব নোৱাৰিব বিদ্যুৎ বিভাগে। যিসকল লোকৰ পুৰণি বিদ্যুতৰ মিটাৰ আছে তেওঁলোকৰ মিটাৰ চেঞ্জ কৰিব নোৱাৰিব। পুৰণি মিটাৰ সলনি স্মাৰ্ট মিটাৰ সংস্থাপনৰ নিষেধাজ্ঞা। উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ কাৰা নিৰ্দেশনা বিদ্যুৎ বিভাগলৈ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ যোগী আদিত্যনাথ চৰকাৰৰ। স্মাৰ্ট মিটাৰৰ মানদণ্ডৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ কমিটি। স্মাৰ্ট মিটাৰৰ বিসংগতি ধৰা নপৰালৈকে লগাব নোৱাৰিব স্মাৰ্ট মিটাৰ। বিদ্যুৎ বিভাগে 10 দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন। পুৰণি বিদ্যুৎ মিটাৰ আঁতৰাই লগাব নোৱাৰিব নতুন বিদ্যুৎ মিটাৰ। পুৰণি মিটাৰৰ সলনি স্মাৰ্ট মিটাৰ সংস্থাপনত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে, যিহেতু স্মাৰ্ট মিটাৰক লৈ সমগ্ৰ ভাৰতজুৰি বিতৰ্কৰ সূত্ৰপাত হৈছিল, যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অন্য এটা খবৰ, মৃত মহ পুতিবলৈ নিয়া হিন্দু যুৱকক প্ৰহাৰ। মুছলমান বুলি হিন্দু সংগঠনে কৰিলে ভয়ংকৰ কাণ্ড। মুছলমান যুৱক বুলি হিন্দু সংগঠনে মাৰপিট কৰিছিল এজন যুৱকক, কিন্তু অৱশেষত যুৱকজন হিন্দু বুলি জানিব পোৱা গৈছে। হিন্দু সংগঠনৰ অদ্ভুত কাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ ভাৰত। মৃত মহ পুতিবলৈ নিয়া হিন্দু যুৱকক গুৰুৰকৈ প্ৰহাৰ। মুছলমান বুলি ভাবি হিন্দু যুৱকে প্ৰহাৰ কৰিলে বজৰং দলে। সঞ্জয় শৰ্মাক ঘেৰি ধৰি ভয়ংকৰ মাৰপিট। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সঞ্জয় শৰ্মাক। হিন্দু যুৱকজনৰ পোহনীয়া মহটোৰ হৈছিল মৃত্যু। পুতিবলৈ লৈ গৈ থাকোঁতেই হিন্দু সংগঠনে ভাবিলে মুছলমান বুলি। আৰক্ষীৰ সন্মুখতেই প্ৰহাৰ কৰে সঞ্জয় শৰ্মাক হিন্দু সংগঠনে। সঞ্জয় শৰ্মাক মাৰধৰ কৰাৰ পিছত পৰিচয় উদ্ধাৰ হয় যুৱকজনৰ। ছ'চিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে এই দৃশ্য। দিল্লীৰ দ্বাৰকাত এই ভয়ংকৰ আৰু অদ্ভুত ঘটনা সংঘটিত হৈছে। ঘটনাৰ পাছতেই যুৱক